Hello everyone, আপোনালোক সকলোকে Learn and Craft with me চেনেলটোলৈ স্বাগতম জনাইছো। এই ভিডিঅ'ত আমি আলোচনা কৰিব ওলাইছো ক্লাছ 7 ৰ মেথছৰ চেপ্টাৰ নম্বৰ 13। ইয়াৰ নাম আছিল সূচক আৰু ঘাত অৰ্থাৎ এক্সপোনেন্টস এণ্ড পাৱাৰ। ঠিক আছে। যোৱা ক্লাছত আমি এক্সাৰসাইজ 13.1 ৰ কোৱেশ্চন নম্বৰ 3 লৈকে ডিসকাস কৰিছিলো। তো এই ভিডিঅ'ত আমি স্টাৰ্ট কৰিম কোৱেশ্চন নম্বৰ 4 ৰ পৰা। ইয়াৰ আগৰ ভিডিঅ'খিনি যদি চাব বিচৰা লিংকটো ডেসক্ৰিপচন বক্সত দিয়া আছে। ক্লাছ 7 মেথছ বুলি এটা প্লেলিষ্ট বনোৱা আছে। তাতে ক্লিক কৰিলে তোমালোকে আটাইখিনি ভিডিঅ' একেলগে পাই যাবা। ঠিক আছে। যদি বিচৰা চাই ল'ব পাৰিবা। এতিয়া চোৱা কোৱেশ্চন নম্বৰ 4 ত দিছে এক্সপ্ৰেছ ইন এক্সপোনেনশিয়াল ফৰ্ম। অৰ্থাৎ কি কৈছে এক্সপোনেনশিয়াল ফৰ্ম মানে হৈছে সূচকীয় ৰূপ। অৰ্থাৎ আমাক কি কৈছে সূচকীয় ৰূপত প্ৰকাশ কৰিব দিছে। সংখ্যাবিলাক দিয়া আছে হেবোৰক আমি কি কৰিব লাগিব সূচকীয় ৰূপত নিব লাগিব। এতিয়া চোৱা কোৱেশ্চন নম্বৰ 3 টো যদি আমি চাও ইয়াতে আমাক কি কৈছিল ফাইন্ড দা ভ্যালু উলিয়াব দিছিল মানে মান নিৰ্ণয় কৰিব দিছিল আৰু ইয়াতে তোমাৰ দিয়া আছিল মানে সূচকীয় ৰূপকিটা দিয়া আছিল তাৰ পৰা আমি ভ্যালুটো উলিয়াইছিলো। ইয়াত তুমি ইজি আছিল মানে এটা 2 টু দি পাৱাৰ 7 আছে গতিকে 2 7টা আমি পূৰণ কৰিছিল। পূৰণ কৰি পেলে যেটো পাইছিলো হেতু ইয়াতে দিয়া আছে তাক এটো গৈ পেলে মানে এই ফৰ্মটোত নিব লাগিব। বুজি পাইছা। এটা ফাৰ্ষ্টতে দিছে 340 এটো ইয়াক আমি কি কৰিব লাগিব সূচকীয় ৰূপত নিব লাগিব। হল এটা কেনেকৈ কৰিম চাই লোৱা। এতিয়া চোৱা প্ৰথমতে আমি কি কৰিম 343 টোক আমি এনেকৈ ভাগি লম। হল ইয়াক খাতেৰে যাব কিবা যাব জানানে 7 4 গুণ 28 63 হল 7 9 গুণ 63 49 ওলালে 49 ক খাতেৰে কিবা যাব 7 7 গুণ 49 দেখিছা মানে 7 তিনটা পূৰণ কৰোতে আমি 343 পাব লাগে মানে 7 তিনটা পূৰণ কৰোতে আমি 343 পাম। ঠিক আছে। তেতিয়া এটা লিখিবা 343 সমান লিখিবা কেটা 7 আছে তিনটা গতিকে 7 পূৰণ 7 লিখি দিবা। হল ইয়াতে 7 কেটা পালা তিনটা পালা গতিকে 7 টু দি পাৱাৰ কিমান হ'ব 7 টু দি পাৱাৰ 3 হ'ব। বুজি পাইছানে এইটো হৈ গ'ল ইয়াৰ এক্সপোনেনশিয়াল ফৰ্ম। নেক্সট টু চোৱা ইয়াতে দিছে 7 to 9। এতিয়া প্ৰথমতে 7 to 9 ক আমি আকৌ ভাগি লম। ইয়াতে 9 আছে গতিকে 3 ৰে দি চাও যায় না যায় 3 2 6 এক বাকিৰে 12 হল 3 4 গুণ 12 3 3 গুণ 9 আকৌ 3 ৰে দিয়া 8 3 গুণ 24 3 গুণ 3 81 ওলালে আকৌ 3 ৰে যাব 3 2 গুণ 6 7 8 মানে 21 হল 3 7 গুণ 21 হল 3 9 গুণ 27 আকৌ 9 কেবা যাব 3 3 গুণ 9 তাৰ মানে কি পালা সোৱা 3 কেটা পালা 1 2 3 4 5 6 6টা 3 পালা গতিকে ইকুৱেল টু লিখিবা 3 পূৰণ 3টা পালা 4টা 5টা 6টা হল এটা লিখি দিয়া আৰু 6টা 3 আছে যেহেতু গতিকে 3 টু দি পাৱাৰ 6 হৈ গ'ল। বুজি পালা এটো হৈ গ'ল ইয়াৰ আনসাৰ। নেক্সট তো চোৱা নেক্সট তোমালোকৰ 3 নম্বৰটো দিছে 2187 হল এটা ইয়াকো প্ৰথমতে আমি কি কৰিব লাগিব এনেকে ছুটি নিয়মেৰে হৰণ কৰি ল'ব লাগিব আৰু তাৰ পাছতে আমি উলিয়াব পাৰিম। হল আকৌ 3 ৰে দিয়া 7 আছে যায় না যায় চাই লোৱা 3 7 গুণ 21 8 ৰে 3 কেবা যাব দুবাৰ যাব 3 2 গুণ 6 2 বাকিৰে 27 হল 3 9 গুণ 27 7 9 একে ওলাই গল গতিকে এখিনি একে হৈ যাব আৰু মানে 243 আকৌ 3 ৰে দি দিয়া 81 ওলালে আকৌ 3 ৰে দিয়া 27 বাৰ ওলালে 3 9 গুণ 27 3 3 গুণ 9 একে আৰু ইয়াতে কিমান পালা 3 চোৱা 1 2 3 4 5 6 7 গতিকে ইয়াতে 7টা 3 পালা ন গতিকে 7টা 3 পূৰণ কৰি দিয়া 2টা 3টা 4টা 5টা 6টা 7টা তো কিমান হ'ব 3 টু দি পাৱাৰ 7। বুজি পালা এটো হৈ গ'ল ইয়াৰ আনসাৰ। নেক্সট তো চোৱা কোৱেশ্চন নম্বৰ 4 এটা তোমাৰ কি আহি গ'ল মাইনাসত আহি গ'ল -2187 ইয়াতো 2187 আছে মানে 3 7টাই থাকিব কিন্তু আগত মাইনাস চিন থাকিব। বুজি পাইছানে এটো কি হ'ব আগত মাইনাস ডাল দি দিলে হৈ যাব। বুজি পাইছানে যেহেতু এটোৰ আগত মাইনাস আছে গতিকে আমি কি কৰি দিম গুটেটো মাইনাস কৰি দিম আৰু
-3 পূৰণ -3 পূৰণ -3 কেটা 7টা আছে ন 1 2 3 4 5 6 7 হল মাইনাস থাকিলে সদায় ব্ৰেকেট দিবা এটা সোয়া -3 আৰু ওপৰত কিমান পালা 7 পালা বুজি পালা এতিয়া সোয়া -7 যদি অড নাম্বাৰ হয় তেনেহলে আনসাৰটো কিমানত আহিব মাইনাসত আহিব হয়নে হেতু তোমালোকে শিকি আহিছা গতিকে এটা আমি লিখি নি -3 টু দি পাৱাৰ 7 বুজি পালা এটো হৈ গল ইয়াৰ আনসাৰ নেক্সট 3125 এটা 3125 ত সোয়া একক ঘৰত কিমান আছে 5 আছে গতিকে আমি 5 এ কৰি চাও 5 6 গুণ 30 5 2 গুণ 10 5 5 গুণ 25 25 25 গুণ 625 বুলি আমি জানো হয়নে তাৰ মানে ইয়াতে 25 ইয়াতে 25 আহি যাব আৰু 5 এৰে দিছোৱা 5 গুণ 5 12 হল 5 2 গুণ 10 5 5 গুণ 25 আকৌ 5 এৰে দিয়া 5 2 গুণ 10 5 2 গুণ 10 5 5 গুণ 25 5 5 গুণ 25 5 কেটা পালা এটা দুটা তিনটা চাৰিটা পাঁচটা গতিকে লিখি দিয়া আৰু পাঁচটা 5 হয়নে দুটা তিনটা চাৰিটা পাঁচটা ইকুৱেল টু কিমান আহিব 5 টু দি পাৱাৰ 5 পাঁচটা 5 গতিকে 5 টু দি পাৱাৰ 5 তে ইয়াতে 3125 ইয়াতো 3125 একেটাই আছে আৰু আমি গম পাইছো যে 5 কেটা পূৰণ কৰি পেলে 3125 পাও পাঁচটা হয়নে পাঁচটা 5 পূৰণ কৰিলে আমি এটো পাও গতিকে আমি লিখি দিম ইয়াত যেটো মাইনাস আছে আমি ইয়াতে সব মাইনাস দিম এতিয়া 1 2 3 4 5 হল অড নাম্বাৰ আহি গল গতিকে -5 টু দি পাৱাৰ কিমান হ'ব 5 হ'ব বুজি পালে অড কোনটো কৈছো কেটা আছে এটো সুধিছো আৰু ইয়াতে ওপৰত অড নাম্বাৰ থাকিলে তো মাইনাসত আহিব হয় না গতিকে 1 2 3 4 5 তো -5 টু দি পাৱাৰ 5 বুজি পালা এটো হৈ গল ইয়াৰ আনসাৰ আজিলৈ আহিছো ভিডিওটো চোৱাৰ বহুত বহুত ধন্যবাদ নেক্সট ক্লাছত আমি কোৱেশ্চন নম্বৰ 5 ৰ পৰা ডিসকাস কৰিম এণ্ড থ্যাংক ইউ ফৰ ওয়াচিং এণ্ড ষ্টাডি ওয়েল